নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু এটা খুবেই গুৰুত্বপূৰ্ণ মই ইনফৰমেশ্যন লৈ আহিছোঁ শিক্ষা সেতু এপৰ লগত জড়িত বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে চাব আপোনালোকে আমি সকলোৱে জানো যে শিক্ষক শিক্ষয়িত্ৰীসকলে যিটো তাৰমানে বেলেগ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত এতিয়ালৈকে হৈ উঠা নাই হয়তো কলেজ শিক্ষা বিভাগত হৈছে কলেজ লেভেলত হৈছিলে আগতে ফিংগাৰপ্ৰিণ্ট বা শিক্ষা সেতু এপ মানে এপ্লাই কৰাৰ আগত ব্যৱহাৰ হোৱাৰ আগত তাৰ আগতে ফিংগাৰপ্ৰিণ্টত এটেণ্ডেন্স দিয়াটো হৈছিল শিক্ষকসকলৰ ক্ষেত্ৰত কিন্তু বিভিন্ন ডিপাৰ্টমেণ্টত এতিয়ালৈকে হৈ উঠা নাই হয়তো পঞ্চায়তৰ ক্ষেত্ৰত বা কিছুমান ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত ফিংগাৰপ্ৰিণ্টটো অকণমান প্ৰযোজ্য আছিলে এতিয়া বিশেষ নাজানো আছেনে নাই সেই ব্যৱস্থাটো কিন্তু শিক্ষা সেতুটো বিশেষকৈ শিক্ষকৰ ক্ষেত্ৰত আহি গ'ল আৰু এইটো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নেশ্যনেল লেভেলত এতিয়া কথাটো কি হ'ল শিক্ষা সেতু এপত ছাৰ বাইদেউসকলে এটেণ্ডেন্সটো দিয়ে আৰু তাত এটা নিয়ম বান্ধি দিছিলে মাজতে যে 9 বজাত উপস্থিত হ'ব লাগিব 9:15 আগত বিদ্যালয়ত আৰু যদি মাহত 3 দিন যদি 9:15 দেৰি হয় 3 দিনৰ ওপৰ হ'লে মানে এটা হাফচিয়েল তেখেতসকলৰ ধৰিব মানে দিনটোৰ আধা কেজুৱেল লিভত ধৰিব ঠিক তেনেকৈ তাৰ পাছত আৰু বহু বিদ্যালয়ত এতিয়ালৈকে ডিপাৰ্চাৰটো নিদিয়ে বহু ছাৰ বাইদেৱে এইটো মই কোৱা কথা নহয় আপোনালোকে খবৰ ল'লেও গম পাব বিভিন্ন ডিষ্ট্ৰিক্টত এতিয়া আজি এখন ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গৈছোঁ সেইখন হৈছে ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু এইখন নটিফিকেশ্যন চাব অৰ্ডাৰ নটিফিকেশ্যন হয় এখন অৰ্ডাৰে চাব as per resolution adopted in the meeting held on 4 October 2025 মানে 4th October 2025 এখন মিটিং হয় কনফাৰেন্স হল অফ ইন্সপেক্টৰ অফ স্কুল ওদালগুৰি ডিষ্ট্ৰিক্ট সাৰ্কেল আৰু মই গোটেইখিনি পঢ়ি নাযাওঁ এই মিটিঙত মানে কেনেকুৱা ধৰণৰ আলোচনা হ'ল সেইটো চাব প্ৰিন্সিপাল আৰু হেডমাষ্টাৰ মানে প্ৰধান শিক্ষকসকলৰ লগত হৈছে এই মিটিংখন IS-ৰ তাৰপিছত তাতে কিছুমান সিদ্ধান্ত ল'লে যে ইয়াতে দিলে যে This is to general information to all concerned that the arrival and departure timing should be noted down on two different attendance register. মানে দুখন এক্সট্ৰা বহিত ইয়াতে কৈছে ডিপাৰ্চাৰ টাইমিং should be noted down on two different attendance register. দুখন ডিফাৰেণ্ট মানে বেলেগ বেলেগ এটেণ্ডেন্স ৰেজিষ্টাৰত এৰাইভেল আৰু ডিপাৰ্চাৰ টাইমটো তেখেতসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে নোট কৰি ৰাখিব লাগিব The timing reflected on the register should match with the timing on the Shiksha Setu app and this will come into effect from 3rd November Monday মানে 2005 আমাৰ 3 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব আজি যিহেতু 2 তাৰিখ গতিকে 3 তাৰিখৰ পৰা প্ৰযোজ্য হ'ব আৰু তেখেতসকলে এৰাইভেল টাইমটো সুকীয়াকৈ লিখিব লাগিব এখন ৰেজিষ্টাৰত আৰু ডিপাৰ্চাৰ টাইমটো সুকীয়াকৈ লিখিব লাগিব আৰু যদি কেতিয়াবা কিবা এটা ভেৰিফাই কৰিব খোজে অফিচিয়েলি মানে তেতিয়াহ'লে শিক্ষা সেতু টাইমিঙৰ লগত মানে যিটো ডেটত দিছিলে বা যিটো মাহত আপোনালোকৰ সময়বিলাক মিলাই চাব তেনেকৈ কৈছে আৰু অৱশ্যে এইটো এটা কোনো নতুন কথা নহয় বিভিন্ন ডিষ্ট্ৰিক্টত ডিপাৰ্চাৰ এতিয়ালৈকে দি আছে এৰাইভেলো দি আছে হয়তো ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তেনেকুৱা হয়তো আগতে প্ৰযোজ্য হোৱা নাছিল মানে মেণ্ডেটৰী নাছিলে চাগে হয়তো ডিপাৰ্চাৰৰ কথা সেইটো বাৰু পিছৰ কথা এতিয়া এইখিনিৰ কথা দি অফিচ উইল মনিটৰ দ্য চিৰিয়াছলি এণ্ড এক্সক্লুডিং দ্য ফলোয়িং পইণ্টছ টু বি নোটেড এতিয়া চাব দুটা পইণ্ট চাব ইয়াতে দি প্ৰিন্সিপাল হেডমাষ্টাৰ মাষ্ট ইনফৰ্ম দ্য এবচেণ্ট টিচাৰ ইমিডিয়েটলি টু দ্য ইন্সপেক্টৰ অফ স্কুল তাৰপিছত দিছে দি হেড অফ দ্য ইনষ্টিটিউশ্যন আৰ অথৰাইজ টু ডিডাক্ট 1 day salary ফ্ৰম এনি টিচাৰ হু ৰিমেইন এবচেণ্ট উইদাউট প্ৰায়ৰ ইনফৰমেশ্যন অন পাৰ্মিশ্যন মানে আপোনালোকৰ যদি কিবা অসুবিধা হয় আগতে যদি কোনো ইনফৰমেশ্যন নকৰে প্ৰায়ৰ পাৰ্মিশ্যন বুলি কথা নাই কেতিয়াবা আপোনালোকে প্ৰায়ৰ পাৰ্মিশ্যন ল'ব নোৱাৰে হঠাৎ যদি কিবা কেজুৱেলিটি হয় অসুখ বিসুখ হয় হঠাৎ বা কিবা ঘটনা ঘটে গতিকে তেতিয়া তথাপি আপোনালোকে এটা ইনফৰ্ম কৰিব লাগিব বুলি কৈছে আৰু নহ'লে এদিনৰ চেলাৰী কাট কৰাৰ অথৰিটিটো দিছে হেড অফ দ্য ইনষ্টিটিউশ্যনক মানে DDOক দিছে এইখিনিয়ে কথা আছিলে থুলমূলকৈ আৰু এই যিটো বিষয়ৰ ওপৰত হৈছে শিক্ষা সেতু আপোনালোকে গমেই পায় খুব এটা মানে প্ৰশংসনীয় পদক্ষেপে লৈছে যদি ভালদৰে ইমপ্লিমেণ্ট হয় কিন্তু
তাৰ মাজতে এইটোও স্বীকাৰ কৰিব লাগিব যে এই এপছটোৰ বিভিন্ন বিসংগতি আছে। ধৰক যেনেকৈ ক'লে এৰাইভেলৰ ক্ষেত্ৰত কৈছে, কেতিয়াবা মানে টেকনিকেল প্ৰব্লেমৰ কাৰণে আপোনালোকে ধৰক 8:45 উপস্থিত হ'লেও 9:30 বাজি যায়, আপোনালোকে নিজৰ এটেণ্ডেঞ্চটো দিব নোৱাৰে। ঠিক তেনেকুৱা। আৰু কেতিয়াবা মানে ডিপাৰ্চাৰৰ ক্ষেত্ৰতো তেনেকুৱা হয়। গতিকে আৰু কেতিয়াবা মানে এপছটো অনে নহয়। গতিকে এনেকুৱা বিসংগতিবিলাক আপোনালোকে জনাব লাগিব আগতীয়াকৈ, আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব লাগিব যে কিছুমান যে ইৰৰ আহে। এইখিনিয়ে কথা। মই জাষ্ট এইখন পালোঁ কাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনাই দিলোঁ। আৰু যদি মই তেনেকুৱা ধৰণৰ কিবা ইনফৰমেশ্যন পাওঁ, মই নিশ্চয় ভিডিঅ' বনাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ। আৰু যদি কিবা এক্সপ্লেনেশ্যন কৰা ভুল ভ্ৰান্তি হৈছে, নিশ্চয় আপোনালোকে মোক আঙুলিয়াই দিব।